হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া পাৰ্লাৰ আহি পালোহি যিহেতুকে আৰু চাফ চাফাই কামবিলাকো হৈ গ'ল আৰু কাষ্টমাৰ এতিয়ালৈকে অহা নাই। মই ভাবিছোঁ যে পটাপট ভিডিঅ' এটা বনাই লওঁ, যিহেতুকে আহিলে ভিডিঅ' বনাবলৈ সময় নাপাওঁৱেই, সেয়েহে ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ পটাপট। সেই দুখন চাদৰ ৰাতি দহি বটা আছিলে, যিহেতুকে দুখন বেলেগ বেলেগ ডিজাইনৰ দহি বটা আছিলে, সেয়েহে ভাবিলোঁ যে আপোনালোকক মোৰ দহি বটা দুইখন চাদৰ আপোনালোকক দেখাওঁ। আহকচোন চাওক। প্ৰথম চাদৰখন এইখন হ'ল, এইখন অকণমান আনকমনকৈ বটা হৈছে দহিটো। কাষ্টমাৰে কৈছিল যে তুমি যেনেকৈ ভাল দেখা তেনেকৈ দহিটো বাতি দিবা। চাওকচোন খুব ধুনীয়া হৈছে। এনেকৈ আজিকালি প্ৰায় চলি আছে, আগৰ দিনত চলিছিলে, প্ৰায় আকৌ মাজতে নোহোৱা হৈ গৈছিলে, আকৌ এতিয়া চলিছে যিহেতুকে সেয়েহে এনেকৈ বাতি দিলোঁ। ভাল লাগিছে যিহেতুকে টচ মুগা হয়। যিকোনো চাদৰ আৰু মেখেলাৰ লগত মানে পিন্ধিব পৰা যাব, ব্লাউজ আৰু মেখেলাৰ লগত। সেয়েহে এইখন হ'ল এখন চাদৰ আৰু নেক্সটখন হৈছে এইখনৰ খুব ধুনীয়া হয়। এইখনত আপোনাৰ দুটা কালাৰ দহি বটা হৈছে। এইটো ব্লেক এটা আৰু ৰেড, যিহেতুকে কাপোৰযোৰত ব্লেক আৰু ৰেডটোৱে বেছিকৈ জিলিকিছে। যিকেইটা কালাৰ আছে সেইকেইটা ভালকৈ জিলিকা নাই, সেয়ে এনেকৈ দিব কৈছিলে কাষ্টমাৰ, সেয়েহে এনেকৈ দিলোঁ। যিহেতুকে মই আপোনালোকক দহি বটা বিভিন্ন ধৰণৰ চাদৰ দেখুৱাই থকা হয় ন, বেলেগ বেলেগ ডিজাইনৰ দহি বটা। যদি আপোনালোকে কিছুমান যদি ইচ্ছুক আছে শিকিবৰ কাৰণে, তেনেহ'লে মোক কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক দহিটো ভিডিঅ' আকাৰেৰে বনাই আপোনালোকক দেখাব চেষ্টা কৰিম। যিহেতুকে মই লৰালৰি হৈ থাকে, সেয়েহে মই মানে দহি যিটো গুঠি থাকোঁ ন, যে কেনেকৈ গুঠোঁ সেই ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰি দিয়া নহয়। বাতি হোৱাৰ পাছতহে মই ভিডিঅ'টো আপোনালোকলৈ দিওঁ। আকৌ আপোনালোকক এবাৰ ধুনীয়াকৈ মই চাদৰখন দেখাই দিছোঁ। এয়া ক'লা দহি বটা হৈছে, 5টা দিছোঁ ক'লা আৰু 5টা দিছোঁ এনেদৰে ৰঙা। চাদৰখন খুব ধুনীয়া হয়, শালত বোৱা আৰু ধুনীয়াকৈ কাপোৰযোৰত ফুল বচা হৈছে। ঘৰ ঘৰ এৰি পেলাই কাপোৰযোৰ বোৱা হৈছে আৰু খুব ধুনীয়া লাগিছে কাপোৰযোৰ। কাপোৰযোৰ পাৰি আছে, পাৰিটো মই বিশেষকৈ চিলোৱা হোৱা নাই, অকণ পাছতহে মই চিলাম। যিহেতুকে আগতে দহিটো বটা হৈছে, সেয়েহে মই দহিটোকে আপোনালোকক দেখাই দিছোঁ। এইখনত আপোনাৰ ধুনীয়াকৈ দহিটো বাতি দিছোঁ। কাষ্টমাৰৰ মতে নহয়, মই নিজৰ মতে বাতিছোঁ। কাষ্টমাৰে মোক তুমি যেনেকৈ বাতা তেনেকৈ বাতিবা বুলি কোৱাৰ কাৰণে মই এনেকৈ বাতি দিলোঁ। চাওকচোন ৰঙাটো আপোনাৰ কিমান ধুনীয়া লাগিছে, ধুনীয়াকৈ জিলিকি গৈছে। ৰঙা বস্তুটো মানুহৰ এনেও উজ্জ্বলতাটো আনে, ভাল লাগে নহয়নে বাৰু। খুব ধুনীয়া হৈছে চাদৰখন, যিহেতুকে টচ হয়, সেয়েহে ভাল হৈছে। আৰু এটা চুলি ষ্টেট কৰিলোঁ আজি। চুলি ষ্টেটটো, চুলিখিনি কাৰ্ল আছিলে আৰু এই ক্ৰীমখিনি লগাই মই ৰাখি থৈছোঁ। আৰু এয়া মই ধুৱাই পেলাই আইৰনিং কৰি হৈ গ'ল। চুলিখিনি বহুত ধুনীয়া, খালি বিশেষ ডাঠ নহয়, চুলিখিনি পাতলা, ধুনীয়াকৈ শ্বাইনিং আহিছে। এজনী বাইদেউ ভাগৰ কৰিছিলোঁ চুলিখিনি ষ্টেট, আৰু ফাইনেল লুকটো চাওকচোন, ইমান ধুনীয়া হৈছে। চুলিখিনি পাতলা হ'লেও আপোনাৰ চুলি ষ্টেটটো বহুত ধুনীয়া